কাটি ল'বলগীয়া হৈছে আৰু কাটি পিনি এনেকৈ এতিয়া দেখিছেনে এইটো বেগত তালৈ এনেকৈ নি আছোঁ 12 মুঠিকৈ কি বিষ 20টা হাই এভৰিৱান নমস্কাৰ আশা ৰাখিছোঁ আপোনালোকৰ সকলোতে ভালে কুশলে আছে আৰু এইফালে আজি আমি পথাৰলৈ আহিলোঁ মানে আজি আমাৰ মানে কঠীয়া তুলিম তো সেইকাৰণে দুইটা এনেকৈ আহিলোঁ আৰু তো তাই এতিয়া আজি কঠীয়া তুলিবলৈ এইফালে আৰম্ভ কৰিছে তো আৰু আমি সেইদিনাখন পথাৰলৈ আহিছিলোঁ যে আলি দিবৰ কাৰণে দুইটাই তো সেইদিনাখনৰ পৰা পথাৰলৈ অহা নাছিলোঁ আজি মানে 3 দিনমান হৈ গ'ল মানে তাইও সময় পোৱা নাছিলে যিহেতু মানে বদলি ৰুবলৈ গৈছিলে বদলি মানে আজিকালি মানে ঘপকৈ মানুহ মাতিলে নেপাতো মানে বদলি মূৰতহে বদলি আহিব সেইকাৰণে 2 দিনমান তাই ৰুই গৈ তেতিয়াহে মানে আমাৰ ৰুবলৈ মানে মানুহ পাম সেইকাৰণে অহা নাছিলোঁ আৰু আজি মানে এইফালে আজি সেইকাৰণে এতিয়া আবেলি হ'ল তো আহিছোঁ মানে পথাৰলৈ আৰু তাই এতিয়া এনেকৈ কঠীয়া তুলিব আৰু মই সেইদিনাখন এইফালে দিবলৈ থাকিল যে আলিকেইটা দিব লাগিব মানে তো সেইদিনাখন থাকিলেই এইকেইটা দিবলৈ তাৰ সেইদিনা গধূলি সেইয়ালৈকে দিলে এনেকৈ এইটো আলি এনেকৈ দি পিনে আৰু সেইয়ালৈকে ঘূৰি পিনে সেইয়ালৈকে দিলে তো আৰু আছে দুটা আলি দিব আছে তো মই দিব লাগিব এতিয়া আৰু সেইদিনাখন যে আমাৰ গধূলি হৈ গৈছিলে এইটো আলি মানে দিওঁতে পূৰা গধূলি গ'ল ইয়াৰ পৰা একদম তালৈকে দিওঁতে পূৰা আন্ধাৰ মই আলিটো দিলোঁ দেখিছেনে এইফালে একদম পূৰা এনেকৈ দীঘল পূৰা 5টা আলি দিবলগীয়া হ'লে সেইকাৰণে পূৰা আন্ধাৰ হৈ গৈছিলে তো একো নাই আলি দি মানে সেইদিনাখন কমপ্লিট কৰি দিলোঁ তো থাকিলে এইফালে মাত্ৰ 2টা আলি থাকিলে এইকেইটা মই দিম এতিয়া আৰু এইফালে দিবলৈ গোটেইকেইটা এইফালে পথালিখিনি প্ৰায় দিয়া হৈ গ'ল আৰু এইফালে দীঘল আলি দিব আছে দেখিছেনে কেঁচা হৈ আছে এইফালে দীঘল আলিটো দিবলৈ আছে এইটো মই কিমান পাৰোঁ দিম আৰু এইফালে হিমালটো যদি সময় হয় দিম যদি সময় নহয় নিদিওঁ আৰু কিমান পাওঁ এতিয়া দিব লাগিব আৰু সেইদিনাখন মই কামত যাম বুলি কৈছিলোঁ যে কামত যোৱা নহ'ল মানে ভাবিছোঁ মাটি কেতিয়াবা ৰুই লওঁ নেকি বুলি তো আমাৰ মানে খেতিয়কৰ জীৱন মাটি কেতিয়াবা মেইন নহয় জানো খেতি কেতিয়াবা কৰি ন'লে মানে কি খাম বাৰু তো সেইকাৰণে ভাবিছোঁ মাটি কেতিয়াবা সম্পূৰ্ণ ক্লিয়াৰকৈ 3-4 বাই লওঁ মানে 3-4 হাল বোৱাৰ পাছত তাই আজিৰ পৰা যিহেতু কঠীয়া তুলিছে সেইকাৰণে মানে কঠীয়াখিনি তাই তুলি লোৱাৰ পাছত লাহে ৰুই থৈ পাৰিব সেই বুলি ভাবিছোঁ সেইকাৰণে কামো যোৱা নাই মানে ক'বতে 3-4 হাল বাই লওঁ তাৰপিছত চিন্তা নাই আৰু তাৰপৰা একদম নন ষ্টপ কাম যাব লাগিব আৰু সেইকাৰণে তাই এতিয়া আজিৰ পৰা এনেকৈ কঠীয়া তুলিছে আৰু এইফালে চাওকচোন কঠীয়াতলি ধুনীয়াকৈ পানী আছে মাটি আহিছে নেকি হয় মাটি মাটি আহিছে মাটিটো আহিব নালাগিছিলে ন তো আমাৰ কঠীয়াৰ পৰা 3 দিনলৈকেতো বৰষুণ দিয়া নাছিলে ভাবিছিলোঁ কঠীয়া এবাৰ ভাল হ'ব মাটি নাহিব নেকি ভাবিছিলোঁ মাটি আহিছে নেকি তথাপি বেছি মাটি নাহা পায় ন অলপতো আহিবই আৰু দ মাটি একো নাই অলপতো আহিবই আৰু দ মাটি যিহেতু দেখোন ইয়াতো লাহে মই সেই আলিকেইটা দি লওঁগৈ এতিয়া আৰু ফ্ৰেণ্ডছ পথাৰৰ পৰা আহি পালোঁহি গা পা ধুলোঁ আৰু এইফালে এতিয়া সৰু বেটিক মানে প্ৰশ্ন কৰিব দিছিলে গৰম বন্ধত তো এইখিনি প্ৰশ্ন এতিয়া কৰিব লাগিব মানে মই সময় পোৱা নাছিলোঁ কৰি দিবলৈ তো আজিৰ পৰা মানে কালিৰ পৰা মানে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছোঁ এইফালে চাওঁ প্ৰশ্নখন দিয়াচোন এইফালে মানে এই প্ৰশ্ন দিছে অসমীয়া দিছে এইফালে ইংৰাজী আছে গণিত আৰু পৰিৱেশ সৃষ্টিৰ কাৰ্য ঢেৰ ক'বলৈ আছে নহয় দেই ইমান দিন হোৱা নাছিলে মানে কালিৰ পৰা মানে কৰিব দিছোঁ পটাপট প্ৰশ্নবোৰ কৰি শেষ কৰিব লাগিব সোনকালে আৰু এইফালে প্ৰশ্নটো কি বুলি কৈছে প্ৰশ্নটো পঢ়াচোন কি বুলি প্ৰশ্নটো পঢ়া কি বুলি কৈছে কি বিষ 20টা নতুন শব্দ শিকিম গতিকে সেই শব্দবোৰৰ অৰ্থ লিখিবা আৰু বাক্য ৰচনা লিখিবা হয় নাই 20টা নতুন শব্দ লিখিব দিছে তো 20টা নতুন শব্দ লিখি পিনি লিখিব লাগিব ইয়াত দেই মই কৈ দিম আৰু লিখিবা হা আৰু এইফালে আজি আমাৰ 3 নম্বৰ হাল বাই থকা হৈছে কালি মানে গধূলি গৌতমহঁতৰ ঘৰত ট্ৰেক্টৰখন লৈ অনা হৈছিলে আৰু আজি ৰাতিপুৱাৰ পৰা এনেকৈ হাল বাই আছোঁ দেখিছেনে ৰ'দটো কিমান চোকা একদম মানে এতিয়া দুপৰীয়া হৈছে আৰু এইফালে ভাত খাবলৈ বহি লৈছোঁ আমি আৰু এইফালে অকণমান দেৰি মানে জীয়াই লৈছোঁ
আৰু মানে ইমান ৰ'দত ভাল হ'ব নোৱাৰি, পানীখিনি এনেকুৱা গৰম নহয়। আজি আমাৰ এইফালে পথাৰলৈ আহিলোঁ আৰু আজি আমাৰ এইফালে নতুনকৈ ৰুম তো আৰু মানে আজি নতুনকৈ আৰু তো এইফালে ধূপ চুপ জ্বলাই লোৱা হৈ গ'ল। ধূপ জ্বলালি এতিয়া ধুনীয়াকৈ আজিৰ পৰা আমাৰ ৰোৱা আৰম্ভ হ'ব। তাৰমানে চৰাই চিৰিকটিলৈ এগজি, তাৰপিছতে জীৱ জন্তুলৈ এগজি, ভকতলৈ এগজি, আলহী অতিথিলৈ এগজি আৰু গৃহস্থৰ ঘৰৰ কাৰণে এগজি। কৃষ্ণ। আৰু এইফালে কঠীয়াবোৰ এনেকৈ কাটি লৈছোঁ, মানে কঠীয়াবোৰ ওখ হৈ গৈছিলে, প্ৰায় ওখ হৈ গৈছে এইবোৰ, তো মানে কাটি ল'বলগীয়া হৈছে। আৰু কাটি পিনি এনেকৈ এতিয়া দেখিছেনে এইটো বেগত তালৈ এনেকৈ নি আছোঁ, 12 মুঠিকৈ। দিগদাৰ, বহুত কষ্ট দেই খেতি কৰা। আৰু এইফালে কালি এনেকৈ হাল বালে, তো এতিয়া মানে চব ৰুবলৈ বাকী আছে আৰু গোটেইখিনি, এতিয়া লাহে লাহে তাই ৰুই থাকিব। আৰু এইফালে চাওকচোন, একদম পথাৰৰ পৰা আহি পিনে পুখুৰীত মাছ ধৰিলোঁ। একদম পথাৰৰ পুখুৰীত এনেকুৱা মাছ মানে কক পকাই আছিলে, গোটেই পুখুৰীটোত মানে মাছেই মাছ। তো বেছি দেৰি মাছ নধৰিলোঁ, মানে ৰ'দটো বহুত চোকা ন, সেইকাৰণে বেছি নধৰিলোঁ। আৰু এইফালে আহি পিনি ভাগ কৰিলোঁ, চাওকচোন পূৰা মজা মজা মাছ পাই গ'লোঁ।